নমস্কাৰ বন্ধু বান্ধৱীসকল। আজি আকৌ এটা সৰু ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহিলোঁ। বন্ধুসকল, এতিয়া যিহেতু ঠাণ্ডা ছিজন লাহে লাহে যাবলৈ হৈছেগৈ আৰু বাৰিষা ছিজনটো আহি আছে, তো আপোনালোকে আপোনালোকৰ ফাৰ্মত বাৰিষা ছিজনৰ কাৰণে আগতীয়াকৈ সাৱধান হ'ব লাগিব। মই আজি মোৰ ফাৰ্মত ভেকচিনেশ্যনটো কৰিম। ভেকচিনেশ্যনটো আপোনাৰ ৰাক্সা 80+ TT আজি ভেকচিনটো মাৰিম ছাগলীবিলাকক। তো আপোনালোকক অকণমান দেখুৱাম যে ভেকচিনটো কেনেকৈ মাৰে আৰু কোনটো মাৰে, কিমান ml মাৰে আপোনালোকক দেখুৱাই আছোঁ। তো ভেকচিনটো মৰাৰ আগত আপোনালোকক আৰু এটা কথা কৈছোঁ, যিহেতু 80+ TT আপুনি প্ৰেগনেণ্ট ছাগলীক মাৰিলে আপোনাৰ এটা বেনিফিট হয় যে পোৱালি দিয়াৰ পাছত পোৱালিখিনি ডিচেণ্টেৰী হৈ বিভিন্ন ধৰণৰ বেমাৰত হঠাৎ মৰি যায়। যদি আপুনি 80+ TT ভেকচিন যদি মাৰে, তেতিয়াহ'লে আপোনাৰ এই পোৱালিবিলাক হঠাৎ নমৰে আৰু ডিচেণ্টেৰী হোৱাৰ সম্ভাৱনা নাথাকে। তো গতিকেলৈ আপোনালোকে 80+ TT ভেকচিনটো মাৰিব পাৰে। তাৰ লগতে বাকী ছাগলীবোৰকো আপোনালোকে ভেকচিন মাৰিব। যদি ভেকচিনটো মাৰে, তেতিয়াহ'লে আপোনালোকৰ ছাগলীবিলাক সুস্থ সবল হৈ থাকিব। আৰু 80+ TT ভেকচিনটো 2 ml মৰা হয় আৰু বুষ্টাৰ ড'জ আছে। বুষ্টাৰ ড'জ আপোনাৰ 14 ডেইজৰ পৰা 21 ডেইজৰ ভিতৰত বুষ্টাৰ ড'জটো মৰা হয়, বা আপুনি যদি নামাৰিলেও আপুনি 6 মান্থৰ পাছত মাৰিব লাগিব। আপোনাৰ এইটো হৈ গ'ল 50 ড'জত আছে ৰাক্সা 80+ TT। এইটো আপোনালোকে মাৰিব পাৰিব। আৰু যদি আপোনালোকে নিজে আজি ভেকচিন মাৰিব নোৱাৰে, তেতিয়াহ'লে আপোনালোকৰ ওচৰৰ পশু চিকিৎসকক আপোনালোকে মাতি আপোনালোকে ভেকচিনটো কৰাব পাৰিব। নতুবা আপুনি যদি নিজে জানে, তেতিয়াহ'লে আপোনালোকে নিজে মাৰিব। আৰু যদি নোৱাৰে, তেতিয়াহ'লে ডক্তৰ নাহিলে আপোনালোকে পশুসখী আছে আপোনালোকৰ গাঁৱৰ, তেওঁলোকক মাতিলেও হ'ব। তেওঁলোকে আহি আপোনালোকক ভেকচিনটো মাৰি দিব। আৰু মই যিহেতু নিজেও মাৰোঁ, লগতে তেওঁলোককো মাতোঁ, যাতে কেতিয়াবা কিবা অসুবিধা হ'লে তেওঁলোকক মাতোঁ, বা দুই এটা কথা তেওঁলোকৰ পৰা শিকিব পাৰি। গতিকেলৈ আজি মোৰ লগত আমাৰ ৰাজগড় পঞ্চায়তৰ পশুসখী বাইদেউ আছে, দুজনী আছে। তেওঁলোকে বহুত সহায় কৰি আছে, আগৰ পৰা সহায় কৰে। মই যিমানখিনি ভেকচিন মাৰোঁ বা বিভিন্ন ধৰণৰ যদি কিবা প্ৰব্লেম হয়, তেওঁলোকে মোক সহায় কৰে। লগতে আমাৰ পশু চিকিৎসক আজি আহিব পৰা নাই, তেওঁকো মই ফোন কৰি সোধোঁ। আৰু ভেকচিনটো মৰাৰ আগত মই যিকোনো ভেকচিন মৰাৰ আগত বা যিকোনো বেমাৰ হ'লে তেওঁলোকক সুধি লওঁ, তাকে মই কনফাৰ্ম হৈ যাওঁ। তো সেইটো কাৰণে আপোনালোকক জনাই থ'লোঁ যে আপোনালোকে যদি যিমান পাৰে আপোনাৰ ওচৰৰ চিকিৎসক আৰু পশুসখীৰ লগত কণ্টেক্ট কৰি আপোনালোকে ভেকচিন মাৰক। আপোনালোকৰ বহুতখিনি সুবিধা আপোনালোকে পাব। তেওঁলোকৰ লগত বহুত কিবাকিবি সুবিধাবিলাকো আহি থাকে, আপোনালোকে গম পাই থাকিব। তো এইবিলাক গোটেইবিলাক মৰা হ'ল। আৰু তাৰ লগত মোৰ ওচৰৰ ফাৰ্মত এখন আছে মোৰ দাদাকেইজনৰ, তাত মাৰিব গৈ আছোঁ। তো আপোনালোকে যি ভিডিঅ'টো চাই কিনে যি ভাল লাগিলে, তেতিয়াহ'লে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু এনেকুৱা বহুতখিনি ভাল ভিডিঅ' আহি আছে, তো আপোনালোকে চাবলৈ পাব আৰু আপোনাৰ ফাৰ্মখন এক্টিভ থাকিব।